হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আমাৰ HSD উঠিছে, মানে HS 2024 দিছে, তেওঁলোকৰ এতিয়া মাত্ৰ এটাই চিন্তা যে ৰিজাল্ট কেতিয়া দিব, মানে ৰিজাল্টটো দিব লাগে, কেতিয়া দিব, ডেটটো কেতিয়া হ'ব, তো সেইবিলাক চিন্তা। কিন্তু একচুৱেলি আমি চিন্তা কৰিব লাগিছিল কি, এইটো ষ্টেজত আহি আমি চিন্তা কৰিব লাগিছিল কি আৰু আমি কৰি আছোঁ কি। এই যে হায়াৰ ছেকেণ্ডেৰী ড্ৰিম, এই হায়াৰ ছেকেণ্ডেৰীৰ পিছতে কিন্তু বহুতৰ লাইফটো চেঞ্জ হৈ যাব। এতিয়া আমি চিন্তা কৰিব লাগিব কেৰিয়াৰৰ। HSLC দিয়াৰ পিছত আমাৰ এটা চিন্তা আছিল যে হায়াৰ ছেকেণ্ডেৰী দিম, তাত ভাল ৰিজাল্ট কৰিম আৰু তাৰপিছত যি কৰোঁ কৰিম আৰু। কিন্তু এতিয়া ডাইৰেক্টলি চিন্তা কৰিব লাগিব আমাৰ কেৰিয়াৰৰ বিষয়ে, কাৰণ আমি এতিয়া যি কৰিম সেইটোৱে আমাৰ ইফেক্ট কৰিব আমাৰ কেৰিয়াৰৰ ওপৰত। এতিয়া যিসকলে অলৰেডি তেওঁলোকৰ কেৰিয়াৰ ডিচাইড কৰি ৰাখিছে যে মই NEET বা JEE দিম, ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ম, তেওঁলোকৰ কথাটো বেলেগ। তেওঁলোকে অলৰেডি ধৰা তেওঁলোকে এণ্ট্ৰেঞ্চ দিব আৰু যিসকলে পাব আৰু যিসকলে নাপাব তেওঁলোকৰ এটা চিন্তা কৰিবলগীয়া আছে। এতিয়া কথাটো হ'ল বহুতৰ দেখা পাওঁ তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছতে এটাই, আৰু তেওঁলোকে পিছৰখিনি নাজানে, কিন্তু এটাই তেওঁলোকে জানে যে মই ডিগ্ৰী পঢ়িম, কোনোবা BA পঢ়িম, কোনোবা BSc পঢ়িম, কোনোবা কি কৰিব আমি বা BCom পঢ়িম। সেই তিনিটাত গুচি গ'ল। যোৱাৰ পিছতে কি হয়, 3 বছৰ তেওঁলোকে কৰিলে, কৰাৰ পিছত তেওঁলোকে আকৌ কি কৰিলে মাষ্টাৰ্ছ কৰিলে, তাৰপিছত কি হ'লে হয়তো ক'ৰবাত প্ৰাইভেট স্কুল এখনত সোমাই গ'ল বা কোনো এখন কলেজত সোমাই গ'ল। তো তাৰপিছত কি হ'ল কেৰিয়াৰটো কিবা কিবি হৈ গ'ল আৰু তেওঁলোকে ভাবা মতে বা তেওঁলোকে ভাবাই নাছিল তেওঁলোকৰ কোনটো ৱেত যাব লাগিছিল, সেইটো ৱেত নোযোৱাৰ ফলত তেওঁলোকৰ কি হৈ গ'ল গোটেই লাইফটো মানে কি হৈ গ'ল বেলেগ ধৰণৰ হৈ গ'ল এটা। কিন্তু এতিয়াৰ পৰা যদি আমি ভাবোঁ, এতিয়া হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত আমি কি পঢ়িম সেইটো কথা যদি আমি চিন্তা কৰি লওঁ এইকেইদিনত, আমি যদি সেই ৰিজাল্ট কেতিয়া দিব সেইটো চিন্তা কৰাতকৈ আমি ৰিজাল্টৰ পিছত কি কৰিম সেইখিনি চিন্তা কৰোঁ, তেতিয়া বেছি আমি উপকৃত হ'ব পাৰিম। এতিয়া মই প্ৰথমতে ক'লোঁ যে আমি বহুতে কি কৰে ডিগ্ৰী পঢ়ে, হয়নে? এতিয়া ডিগ্ৰী কিসকলে পঢ়া উচিত, কিসকল ছাত্ৰ ছাত্ৰী মানে কোনে কোনে ডিগ্ৰী BA BSc BCom তেওঁলোকে পঢ়া উচিত সেইখিনি কথা ক'বলৈ ওলাইছোঁ। এতিয়া তোমালোকৰ যদিহে এইম আছে যে মই টিচাৰ হ'ম, যদিহে তোমালোকৰ এইম আছে যে মই কি কৰিম টিচাৰ হ'ম, হয়নে? টিচাৰ হ'ম বুলি যদি ভাবিছা বোলে মই হাই স্কুলত কৰিম বা মই প্ৰফেচাৰ হ'ম, তেনেধৰণৰ হ'লে তোমালোকৰ যদি এইম সেইটো তোমালোকে BA BSc কৰা, তাৰপিছত MA MSc MCom কৰা, B.Ed কৰা, NEET দিয়া, তো তেনেকৈ তোমালোকৰ ৱেটো ঠিক আছে, ক্লিয়াৰ আছে। কিন্তু কিছু ছাত্ৰ ছাত্ৰীয়ে চাওঁ যে তেওঁলোকৰ টিচাৰ হ'বলৈ মন নাই, কিন্তু এনেই পঢ়ি আছে, ডিগ্ৰীটো এনেই পঢ়ি আছে। এনেধৰণৰ বিভিন্ন কোৰ্চ আছে, আমি অলপ চাব লাগিব। বিভিন্ন কলেজত আমি যদি চাওঁ, আজিকালি বিভিন্ন কলেজ বিভিন্ন কোৰ্চ থাকে, তাৰ সেইখিনি কোৰ্চ কৰি আমি কিদৰে লাভান্বিত হ'ব পাৰিম বা সেইটো কোৰ্চ কৰাৰ ফলত আমাৰ ফিউচাৰ আমাৰ কি কি আছে বা আমি ডিগ্ৰী নকৰি আমি কি কি কৰিব পাৰি সেইখিনি কিন্তু আমি চাব লাগিব। আমাৰ জাষ্ট সেইটো মটিভ হোৱা উচিত নহয় যে HSৰ পিছত আমি জাষ্ট গৈ পেলাই কি কৰিম কলেজত নামভৰ্তি কৰিম। বহুতো ছাত্ৰ ছাত্ৰী তোমালোকে দেখিবা যে ডিগ্ৰী পঢ়াৰ সময়তে বহুতে এৰি দিয়ে, কাৰণ তেওঁলোকৰ ইণ্টাৰেষ্ট নাই, তেওঁলোকে একো নভবাকে নিচিন্তাকে তেওঁলোকে ডিগ্ৰী কৰি পেলালে। এতিয়া এনেধৰণৰ বহুত কোৰ্চ আছে, যেনেকৈ B.Pharm আছে, হয়নে? আৰু মইতো হয়তো ইমান নলেজেবল নহয়, পাৰ্চন নহয় যে মই গোটেইখিনি কোৰ্চৰ কথা জানো, কিন্তু কিছুমান এনেকুৱা কোৰ্চ আছে, হয়নে? BBA আছে, BCA আছে, মানে এনেধৰণৰ বিভিন্ন কোৰ্চ আছে, আজিকালি প্ৰফেশ্যনেল কোৰ্চ কিছুমান আছে যোনবিলাকৰ বিষয়ে আমি হয়তো জানিব লাগিব। নাজানো যদিও আমি অলপ খুচৰিব লাগিব বস্তুখিনি। আমি যদি অ'ৰ্টত সোধোঁ, বিভিন্ন ব্যক্তিক সোধোঁ যে কেনেকৈ কি হ'ল, তেওঁলোকে কিদৰে হ'ল। এতিয়া ডক্টৰ হ'বলৈ হ'লে আমি ডক্টৰ তালৈ যাব লাগিব যে ডক্টৰজন কিদৰে হ'ল, কি কৰিছিল তেওঁ, কেনেধৰণে পঢ়িছিল। তো এনেধৰণৰ আমাৰ আশে পাশে যিসকল ব্যক্তি আছে তেওঁলোকক সুধি পেলাই আমি কিন্তু আমাৰ কেৰিয়াৰটো নিৰ্বাচন কৰিব লাগিব। আৰু বেছি দিন নাই, আজিৰ পৰা প্ৰায় এমাহ পিছত তোমালোকৰ সেইটো হয়তো ডিচিশ্যন এটা ল'ব লাগিব তোমালোকৰ, আৰু হয়তো এমাহো নাথাকিব হাতত। তো গতিকে ইমিডিয়েট আমি কামটো কৰিব লাগিব। আমি যদি ইণ্টাৰনেটটো চাৰ্চ কৰোঁ বিভিন্ন ধৰণৰ আমি কি পাম ইনফৰমেশ্যন পাই যাম। কমাৰ্চৰ ক্ষেত্ৰত কিন্তু মই এটা হেল্প কৰিব পাৰিম। এতিয়া কমাৰ্চৰ কি থাকে, HSৰ পিছত বহুত থাকে, ধৰা কমাৰ্চৰ বহুত লাইন থাকে তেনেকুৱা, ধৰা CS থাকে, CMA থাকে, CA থাকে, হয়নে? বহুতে এটা ৰং কনচেপ্ট লৈ লয় যে আমি কি কৰিম BCom কৰাৰ পিছত মই CA কৰিম, কিন্তু CAটো কিন্তু তোমালোকে HS কৰাৰ পিছতো তোমালোকে CA কৰিব পাৰা। এতিয়া CA কি হয়, আমাৰ BCom কৰিলে কি হয়, এনেই 2-3 বছৰ এনেই গুচি যায়, হয়নে? এনেই বৰবাদ হয়। গতিকে তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰীৰ পিছতে তোমালোকে CA কৰা তেন্তে কিন্তু তোমালোকৰ বেছিহে প্ৰফিটেবল হ'ব, যিকোনো ক্ষেত্ৰত তোমালোকৰ প্ৰফিটেবল হ'ব। এতিয়া এই 3টা কোৰ্চ CA, আমাৰ CMA বা CSৰ বিষয়ে মই বেছি অভিজ্ঞ নহয়। আমাৰ ছাৰ এজনৰ নম্বৰ তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম, ৰাকেশ আগৰৱাল ছাৰৰ নম্বৰটো মই দি দিম। তো তোমালোকে ছাৰক কণ্টেক্ট কৰিব পাৰা, হোৱাটছআপো কৰিব পাৰা। আৰু যদিহে তোমালোকে প্ৰয়োজন, যদি গুৱাহাটীৰ আশে পাশে থাকা, তোমালোকে ডাইৰেক্ট আমি এড্ৰেছটো মই দি দিম,
ছাৰৰ যোনটো কোচিং চেণ্টাৰ আছে তাত গৈ পেলাই তোমালোকে কথা পাতিব পাৰা কিন্তু তোমালোকে যদি যিসকল ছাত্ৰ ছাত্ৰী চাই আছা কমাৰ্চৰ ছাত্ৰ ছাত্ৰীয়ে চাই আছা তেওঁলোকে কিন্তু ছাৰৰ লগত কণ্টেক্ট কৰি তোমালোকে এই কোৰ্ছ কেইটা যদি ভালদৰে জানি লোৱা তোমালোকৰ কিন্তু লাইফত এটা ডাঙৰ উপকাৰ হ'ব আৰু ছাৰো সদায় আমাৰ ৰেডি থাকে হেল্প কৰিবলৈ কাৰণে ষ্টুডেণ্টসকলক তো তোমালোকে কিন্তু আগবাঢ়িব পাৰা কমাৰ্চৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী আছে কমাৰ্চত তেওঁলোকৰ কিন্তু এইটো ডাঙৰ এটা প্ৰফিট হ'ব এইখিনি কথা এটা ডেছক্ৰিপশ্যনত মই গোটেই ডিটেইলছ দি দিছোঁ তোমালোকে কণ্টেক্ট কৰি ল'বা এতিয়া আহিছোঁ নেক্সট এতিয়া ধৰা বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে ভাবে যে মই LPME টিচাৰ হ'ম হয় নাই টিচাৰটো বহুতে ভাবে যে মই হাই স্কুলৰ টিচাৰ হ'ম বা প্ৰফেচৰ হ'ম তেওঁলোকৰ কথা বেলেগ তেওঁলোকে BA BSc MCom পঢ়িছে তেওঁলোকে পঢ়ক MA MSc পঢ়ক কিন্তু যিসকলে ভাবিছে মই LPME চাকৰি এটা হ'লেই হ'ল যিসকলে ভাবে যে মই LPME চাকৰি এটা হ'লেই হ'ল তেন্তে তোমালোকে কিন্তু হায়াৰ ছেকেণ্ডাৰী পিছতে DLED কৰিব পাৰা হা DLED কৰিব পাৰা DLED কৰিলে তোমালোকে LPME তোমালোকে এপ্লাই কৰিব পাৰিবা তো আমি যদি ধৰা পিছত কি হ'ল তোমাৰ যদি ধৰা এটা ভাবা যে মই ডিগ্ৰী কৰিম হয়নে ডিগ্ৰী কৰিম বা মই MA কৰিম তাৰ পিছতো কৰি থাকিব পাৰা এতিয়া আমাৰ ডিসটেন্স মোডত বিভিন্ন ধৰণৰ কোৰ্স আছে ডিসটেন্স মোডত বিভিন্ন ধৰণৰ কোৰ্স আছে আৰু আমাৰ আজিকালি কি হয় ডিসটেন্স মোডৰ যোনবিলাক কোৰ্স আৰু আমাৰ যোনটো ৰেগুলাৰ মোডৰ কোৰ্স সাৰ্টিফিকেটৰ যোনটো ভ্যালু প্ৰায় একে হৈ পৰিছে গতিকে তোমালোকে যদি ভাবা যে মই চাকৰি এটা ইমিডিয়েট লাগে তেতিয়া হলে তোমালোকে কি কৰিব লাগিব যদি ভাবা যে মই LPME কৰিম তেন্তে তোমালোকে হায়াৰ ছেকেণ্ডাৰী পিছতে DLED কৰা DLED কৰাৰ পিছতে টেট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা টেট এক্সাম দিয়াৰ পিছতে তোমালোকে পাৰিবা মানে LPME কাৰণে এপ্লাই কৰিব পাৰিবা আৰু যদিহে ভাল নম্বৰ পোৱা তেন্তে তোমালোকে LPME চাকৰি পাই যাবা আৰু চাকৰিৰ পিছত যদি ভাবা তোমালোকে যে মই BA কৰিম বা BSc কৰিম বা যে কোনো নকৰো কিয় তোমালোকে ডিসটেন্স মোডতো কিন্তু তোমালোকে কৰিব পাৰা সেইটো পিছৰ কথা এতিয়া এইখিনি কথাই বস্তুখিনি তোমালোকে হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্টলৈ অপেক্ষা নকৰি তোমালোকে ট্ৰাই কৰা যে কি কৰিম মই কি কৰিম আৰু কি কৰিলে ভাল হ'ব সেইখিনি চিন্তা কৰা এনে জাস্ট মই ফ্লোত গৈ আছো বেলেগৰ দেখা দেখি মই ডিগ্ৰী কোৰ্স এটা কৰি দিলো কৰি পেলা পিছত মই ঘৰত বহি থাকিবলগীয়া হ'ল তেনেকুৱা কাম নকৰি তোমালোকে এটা সোৱা প্ৰফেশনাল কোৰ্স বহুত আছে আজিকালি বহুত কিবা কি জানিব আছে মই ইমান নলেজেবল নহয় মই যোনখিনি পাৰিছো বা যোনখিনি মই যোগাৰ কৰিব পাৰিছো তোমালোকক মই কৈছো বাকিখিনি তোমালোকে অলপ সাৰ্চ কৰিব লাগিব তো এইখিনি আছিল আজি ভিডিওটোত শেষ কৰি কি পজিটিভ